নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গণিতৰ মই যিখিনি MCQ বা তোমালোকৰ যিখিনি কুৱেশ্যনছ মই বাছি দিছিলোঁ পৰীক্ষাত আহিব বুলি সেই কুৱেশ্যনসমূহৰ সমাধানৰ ওপৰত ভিত্তি কৰিয়ে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে তোমালোকে এই ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি ল'বা এতিয়া চোৱা তোমালোকে প্ৰথম প্ৰশ্নটো লৈছোঁ সূচক বিধি AM divided by AN is equal AM minus N ত M is equal N লৈ প্ৰমাণ কৰা যে A ওপৰত যদি 0 হয় is equal 1 হয় এটো চোৱা মই কেনেকৈ কৰিছোঁ এতিয়া AM divided by AN is equal AM minus N হয় এতিয়া চোৱা তোমালোকে মই কি কৰোঁ এই M ঠাইত মই কি দিলোঁ N দিলোঁ যেহেতু M সমান N বুলি কৈছে এতিয়া AN is equal M ঠাইত মই কি দিম N minus N দিম এতিয়া এটো মই লিখি দিছোঁ যেহেতু M সমান N হয় বুলি এতিয়া চোৱা এইকেইটা সমান সমান আছে গতিকে এইকেইটা আমি কটাকটি কৰিলে কি থাকিব 1 থাকিব এতিয়া ইয়াৰ পৰা কি পালো 1 পালো is equal N ৰ পৰা N গলে থাকিব কিমান 0 আমি প্ৰমাণ কৰিব বা দেখুৱাব লগা যেটো আমাক কৈছিলে A ওপৰত যদি 0 থাকে A যদি ওপৰত 0 থাকিলে তেতিয়া কি হয় 1 হয় গতিকে আমি এটো উলিয়াইবা প্ৰমাণ কৰি দেখুৱাই দিলো এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোত আহিছো ইয়াত কৈছে সূচক বিধি AM divided by AN is equal AM minus N ত M equal যদি 0 লৈ প্ৰমাণ কৰিব কৈছে যে কি A minus N is equal 1 by AN এটা চোৱা তোমালোকে এটা কি কৰিম চোৱা এটা AM divided by AN is equal AM minus N এটোকে আমি লিখি ললো ইয়াৰ পিছত চোৱা তোমালোকে মই কি কৰিছো যেহেতু A এটা M ঠাইত কি কৈছে 0 বুলি কৈছে ওপৰত আমি 0 দিলো এটা ইয়াত থাকিলে কি AN is equal এটো ইমপ্লাইজ হ'ব is equal কি হ'ব A এতিয়া এটো যেহেতু কি আছিল M আছিল ন এতিয়া M ঠাইত কি হ'ব বুলি কৈছে M ঠাইত হ'ব কি 0 হ'ব গতিকে 0 minus N হ'ব এতিয়া আমি ইয়াত লিখি দিলো যেহেতু M is equal 0 এতিয়া চোৱা তোমালোকে এটা কথা আমি পাইছিলো A ওপৰত যদি 0 থাকে তা সমান কি হয় 1 হয় গতিকে আমি ইয়াত কি দিব পাৰো 1 by AN বুলি দিব পাৰো is equal A এতিয়া 0 পৰা N গলে কিমান থাকিব -N থাকিব গতিকে আমি প্ৰমাণ কৰিবলৈ এটো দিছিলে নে এই প্ৰমাণ কৰিবলৈ যেটোকে আমি ইয়াত পাই গলো আমি এটা কথা জানো যে লিখি দিব পাৰা তোমালোকে A যদি ওপৰত 0 থাকে is equal কি হয়গে 1 হয় নিশ্চয় বুজি পালা তোমালোকে এটা আমি 3 নম্বৰ সৰল কৰাটো কৰিবলৈ চাইছো চোৱা তোমালোকে এটা সৰল কৰাটো কেনেকৈ কৰিবা চোৱা এটা ইয়াতে আছে কি 1 by 1 plus root 2 plus 1 by root 2 plus root 3 plus 1 by root 3 plus root 4 এটোক আমি কি কৰিম চোৱা তোমালোকে প্ৰথম মই লিখি লৈছো সমান চিন দি 1 by 1 plus root 2 এতিয়া চোৱা ইয়া অনুনকে মই কি কৰিম পূৰণ কৰিম ওপৰে তলে মানে কি ইয়াত মাইনাস আমি দিম যেহেতু ইয়াত কি আছে প্লাস আছে 1 minus root 2 দিলো ইয়াত যেটো দিলো ওপৰটো আমি কি দিম একেটাকে দিম এটা ইয়াত কি আছে প্লাস আছে ইয়াত প্লাস দিলো প্লাস দি আমি এইখিনি কৰিম এতিয়া 1 by root 2 plus root 3 ইয়াতো একে কৰিম অনুনকে কৰিম ইয়াত দিলো root 2 প্লাস তো ঠাইত মাইনাস দিলো root 3 হল এইখিনিকে আমি আকৌ কি কৰিম ওপৰত লিখি দিম এইখিনিকে আমি ওপৰত দিলে আমি ইয়াৰ পৰা এইখিনি পালো ইয়াৰ পৰা এইখিনি পালো ইয়াৰ পৰা পাম কি পাম চোৱা তোমালোকে ইয়াৰ পৰা চোৱা তোমালোকে 1 by root 3 plus root 4 into এটা বাকি একে কৰি দিম root 3 plus to minus কৰি দিম ইয়াত কি থাকিব root 4 থাকিব ওপৰটো কি হ'বগে root 3 minus root 4 হ'ব ইয়ালৈকে নিশ্চয় গম পালা তোমালোকে কি কৰিলো মই এতিয়া তোমালোকে চোৱা কি কৰিম চোৱা ইয়াত যেহেতু কি আছে 1 1 দুটা আছে চোৱা তোমালোকে বা তোমালোকে a plus b হোল যেটো মানে তোমাৰ অভেদ হয় সেই অভেদটো লগাব পাৰিবা a plus b হোল a minus b হোল is equal কি হয় a square minus b square এটো অভেদটো লগাব পাৰিবা বা তোমালোকক মই একেবাৰে সহজ কৰি দিছো যদি তোমালোকৰ অভেদটো মনত নাথাকে এই দুটা কি আছে 1 1 দুটা আছে না গতিকে 1 স্কয়াৰ হ'ব প্লাস প্লাস এ মাইনাস হ'ব √2 দুটা আছে কি হ'ব √2 স্কয়াৰ হ'ব এটা ওপৰত কি থাকিব 1 লগত এখিনি পূৰণ কৰিলে কিমান হ'ব 1 minus √2 এ থাকিব তাৰ পৰা আহিলে প্লাস আহিলে প্লাস প্ৰথম এখিনি পা আমি এটো পালো এতিয়া আমি এখিনি চাম
এতিয়া ইয়াতো ৰুট টু দুটা আছে গতিকে ৰুট টু স্কুৱেৰ হ'ব প্লাছে মাইনাছে মাইনাছ হ'ব √3 এইফালে কি হ'ব স্কোৱাৰ হ'ব কাৰণ √3 দুটা আছে বাকী 1 লগত পইণ্ট কৰিলে কি হ'বগৈ √2 মাইনাছ √3 তাৰ পৰা আমি এইখিনি কৰিম এইখিনিত কি হ'ব চোৱা তোমালোকে এতিয়া √3 একে চোৱা √3 স্কুৱেৰ মাইনাছ √4 স্কুৱেৰ ওপৰত কি থাকিব √3 মাইনাছ √4 থাকিলে এতিয়া চোৱা তোমালোকে 1 গুণ কিমান হ'বগৈ একে হ'ব মাইনাছ এটা কি হ'ব √স্কুৱেৰ কেনসেল গুচি গ'লে 2টো ওলাই আহিব ইয়াত ওপৰত একে থাকিব প্লাছ ইয়াতো একে থাকিব √2 আৰু স্কুৱেৰ কটাকটি গ'লে 2টো ওলাই গুচি আহিব মাইনাছ এটো একে 3টো ওলাই গুচি আহিব ওপৰত একে থাকিব √2 মাইনাছ √3 থাকিব প্লাছ আকৌ ইয়াতো একে হ'ব 3টো ওলাই আহিব 4টো ওলাই আহিব √3 মাইনাছ √4 থাকিব এতিয়া চোৱা তোমালোকে ইয়াৰ পাছৰ লাইনত এটো কি হ'ব 2 পৰা 1 গলে থাকিব কি থাকিব ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে গতিকে -1 থাকিব ইয়াতো কি থাকিব -1 থাকিব কাৰণ ডাঙৰ সংখ্যাটোৰ আগত কি আছে মাইনাছ আছে ইয়াতো কি থাকিব -1 থাকিব এতিয়া ওপৰত কি থাকিব 1 মাইনাছ √2 তাৰ পৰা ইয়াত কি থাকিব √2 মাইনাছ √3 ইয়াত থাকিব কি √3 মাইনাছ √4 থাকিব এতিয়া চোৱা তোমালোকে এতিয়া ইয়াত এটা কাম কৰিব পাৰো আমি যেহেতু গুটেকিটা কি আছে মাইনাসে আছে নহয় জানো মাইনাস থকাৰ কাৰণে আমি কি কৰিম গুটেকিটাকে আমি মাইনাসে কৰি দিম মাইনাসে কৰিলে কি হ'ব চোৱা 1 মাইনাস √2 প্লাস √2 মাইনাস √3 প্লাস √3 মাইনাস √4 এতিয়া চোৱা তোমালোকে গুটেকিটাকে যদি আমি মাইনাসে পূৰণ কৰি দিও তেতিয়া কি হ'ব এতিয়া -1 হ'ব মাইনাসে মাইনাসে কি হ'ব প্লাস √2 হ'ব প্লাস √2 হ'ব এটা তোমালোকক এইখিনি মই এটা চোৱা আৰু মাইনাসে প্লাসে মাইনাস √2 হ'ব মাইনাস √2 হ'ল তাৰ পিছত চোৱা তোমালোকে এটো মাইনাস √2 হ'ল তো মাইনাসে মাইনাসে কি হ'ব প্লাস √3 হ'ল তাৰ পৰা মাইনাসে চোৱা ইফালে চোৱা মাইনাসে প্লাসে মাইনাস √3 হ'ল তাৰ পিছত মাইনাসে মাইনাসে প্লাস কি হ'লগে √4 হ'লগে এটা চোৱা তোমালোকে এতিয়া চোৱা ইফালে প্লাস মাইনাস কেনসেল গুচি যাব প্লাস মাইনাস কেনসেল গুচি যাব তেতিয়া হলে কি থাকিব চোৱা তোমালোকে তেতিয়া হলে কি থাকিব তেতিয়া হলে মই এটা খত মহাই দিছো তেতিয়া হলে কি থাকিব চোৱা ইজ ইকুৱেল ইয়াত কি থাকিব -1 প্লাস √4 থাকিব